আপোনালোক সকলোকে মই KSB এডুকেশ্যন ফাউণ্ডেশ্যনলৈ স্বাগতম জনাইছোঁ। কম্পিউটাৰ সম্পৰ্কীয় যোৱা ক্লাছটোত আমি কম্পিউটাৰৰ আইকন সম্পৰ্কে কিছু কথা আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ষ্টাৰ্ট বটম সম্পৰ্কে। এই যে কম্পিউটাৰ স্ক্ৰীনখন দেখিছে আৰু তলত যে এইটো দেখিছে এইটো কোৱা হয় টাস্ক বাৰ বুলি। ইয়াৰ আগত আমি টাস্ক বাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু টাস্ক বাৰৰ এইটো বাওঁ চাইডে এই যে অপশ্যনটো আছে ইয়াত কাৰ্সাৰটো ধৰি দেখিছে ষ্টাৰ্ট বুলি লিখা আহিছে। এইটোক ষ্টাৰ্ট বটম বুলি কোৱা হয়। এইটোত যেতিয়া আমি ক্লিক কৰিম দেখিছে ইয়াত কম্পিউটাৰৰ গোটেইবোৰ আইকন ইয়াত আহি গৈছে। দেখিছে যিমানবোৰ আইকন বা ফল্ডাৰ আছে গোটেইবোৰ ইয়াত আহি গৈছে। ইয়াত আমি ইয়াত চাব পাৰোঁ। এই যে ওপৰত যিবোৰ আইকন আছে এইবোৰ পিন কৰা আছে। পিন আগতে আমি পিন আনপিন সম্পৰ্কত আমি আলোচনা কৰিছিলোঁ। এইবোৰ পিন কৰা আছে। যিহেতু এইবোৰ প্ৰায় সদায় দৰকাৰ হৈ থাকে সেইকাৰণে এইবোৰ পিন কৰি থোৱা আছে। এই পিন বৰক যদি আমি আনপিন কৰিব খোজোঁ, ইয়াৰ পৰা গুচাই দিব খোজোঁ, তেতিয়াহ'লে আমি সেইটো গুচাব পাৰোঁ। ধৰক এই কেলেণ্ডাৰ আইকনটো আছে, এইটোত আমি ৰাইট ক্লিক কৰিলোঁ, কৰাৰ লগে এইটো আনপিন ফ্ৰম ষ্টাৰ্ট চাব। ইয়াত ক্লিক কৰি দিয়াৰ লগে এইটো ইয়াৰ পৰা গুচি গৈছে। ক'ত গুচি গৈছে? এই যে তলত যে আছে আইকনবোৰ ইয়াত আছে এই কেলেণ্ডাৰটো। ইয়াত যদি আমি এইটোক যদি আকৌ পিন কৰিব খোজোঁ, পিনটো টাস্ক বাৰ কৰিলে তলত আহিব, আকৌ ষ্টাৰ্ট বটম কৰিলে ওপৰত যাব। চাওক মাৰি দিলোঁ, দেখিছে এতিয়া ওপৰত এইটো ওপৰত আহি গৈছে। এনেকৈ আমি পিন আনপিন কৰি ল'ব পাৰোঁ। বা এইবোৰ যদি আমি অলপ ইফাল সিফাল কৰি ল'ব পাৰোঁ, ৱাৰ্ডটো আমি অলপ ইফালে আনিব খোজোঁ, ইফালে আনিব পাৰোঁ। বা আমি যদি এই পাৱাৰ পইণ্টটো ইফালে আনিব খোজোঁ, ইফালে আনিব পাৰোঁ। এক্সেলটো আমি ইফালে আনিব খোজোঁ, অকল ড্ৰেগ কৰি আনিলে ইফাল সিফাল আহি যাব। তাৰপিছত থাকিব এইবোৰ হৈছে অল বুলি দিয়া আছে। তাৰমানে গোটেইবোৰ আইকন আৰু ফল্ডাৰ ইয়াত আছে। আগৰবোৰটো পিন কৰা আছে, কিন্তু ইয়াত পিন নকৰা সকলোবোৰ ইয়াত আছে। ইয়াত যদি আমি যিকোনো এটা ফল্ডাৰ আমি বিচাৰিব লগা হয় বা আইকন এটা ধৰি লওঁ, আমি ইয়াত এনেকৈ বিচাৰিলে ইয়াত চব এলফাবেটিক আছে, এছেবিলিটি, এডব এক্ৰবেট, কিন্তু আমি এটা ডব্লিউৰ বিচাৰিব লাগে। এনেকৈ তলফালে স্ক্ৰল কৰি যোৱাটো আমাৰ যথেষ্ট সময় ল'ব। গতিকে আমি কি কৰিম, আমি যিকোনো এটা এলফাবেটত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে দেখিছে এইখন এলফাবেট চাৰ্ট এখন ওলাই গৈছে। আমি ইয়াত ডব্লিউটোত ক্লিক কৰিলে দেখিছে ডব্লিউত যিমানবোৰ আইকন বা ফল্ডাৰ আছে গোটেইবোৰ ইয়াত আহি গৈছে। গতিকে আমি অতি সহজতে এইবোৰ আমি বিচাৰিব পাৰোঁ। তাৰপিছত আমাৰ ইয়াত এটা অপশ্যন আছে, আমি চাওঁ এই যে ইয়াত ভিউ গ্ৰিড বুলি দিয়া আছে। এইটো গ্ৰিড নকৰি আমি কেটেগৰী কৰি লওঁ। যদি আমি কেটেগৰী হিচাপে কৰি লওঁ দেখিছে এতিয়া আইকনবোৰ কেটেগৰী পোৱা যায়। প্ৰডাক্টিভিটি, ক্ৰিয়েটিভিটি, ইউটিলিটিজ এণ্ড টুলছ, এই এনেকৈ এণ্টাৰটেইনমেণ্ট, আদাৰ্ছ, এছেবিলিটি। বা এইটোক যদি আমি লিষ্ট আকাৰে কৰিব খোজোঁ তেতিয়াহ'লে সেইটো লিষ্ট আকাৰে আহিব। আমি যেনেকৈ ইচ্ছা আমাৰ সুবিধামতে আমি তেনেকৈ আমি কৰি ল'ব পাৰোঁ। গতিকে এইটো হৈছে গ্ৰিড আকাৰে কৰিব পাৰোঁ, লিষ্ট আকাৰে কৰিব পাৰোঁ, বা কেটেগৰী আকাৰে আমি কৰিব পাৰোঁ। এতিয়া তলতে দেখিছে এইটো কাৰ্সাৰটো থোৱাৰ লগে লগে ওপৰত দেখিছে পাৱাৰ বুলি লিখা আছে। এইটোক পাৱাৰ বটম বুলি কোৱা হয়। এই পাৱাৰ বটনটোত ক্লিক কৰাৰ দেখিব ওপৰত লক, শ্লিপ, শ্বাটডাউন, ৰিষ্টাৰ্ট। লকড হৈছে, আমি যেতিয়া যদি লকটোত যদি ক্লিক কৰোঁ কম্পিউটাৰটো লক হৈ যাব। আৰু শ্লিপত কৰিলে কম্পিউটাৰটো শুই পৰিব, শ্লিপ হ'ব। অৰ্থাৎ শ্লিপটোৰ কাম হৈছে কি, আমি যেতিয়া কিবা এটা কম্পিউটাৰত কাম কৰি আছোঁ, কিন্তু আমি হঠাৎ অলপ সময়ৰ কাৰণে বাহিৰত যাব লগা হ'ল আৰু আহি আকৌ সেই কামটো কৰিব লাগিব, তেতিয়া কম্পিউটাৰটো একেবাৰে বন্ধ নকৰি আমি শ্লিপ কৰি থ'ব পাৰোঁ। তেতিয়া কম্পিউটাৰটোৰ ভিতৰত কাম চলি থাকিব, কিন্তু বাহিৰত বন্ধ হৈ থাকিব। তাৰপিছত তলতটো আছে শ্বাটডাউন বটম। ইয়াত ক্লিক কৰিলে কম্পিউটাৰটো বন্ধ হৈ যাব সম্পূৰ্ণৰূপে। আৰু তলতটো আছে ৰিষ্টাৰ্ট বটনটো হৈছে যে আমাক কেতিয়াবা প্ৰয়োজন হয় যে কম্পিউটাৰটো বন্ধ কৰি লগে লগে আকৌ অপেন কৰিব লগা হয়। বিভিন্ন কাৰণ, যদি কম্পিউটাৰটো হেং হয় বা কিবা তেনেকুৱা বিজুতি ঘটে, তেতিয়া আমি ৰিষ্টাৰ্ট বটমৰ দ্বাৰা কম্পিউটাৰটো লগে লগে বন্ধ কৰি আৰু লগে লগে খোলাৰ ব্যৱস্থা আমি কৰিব পাৰোঁ। এইখিনি হৈছে পাৱাৰ বটমৰ যিকেইটা অপশ্যন, এই 4টা অপশ্যন। ইয়াত আমাৰ 4টা অপশ্যন আছে। তাৰ বাহিৰে আমি চাম এই যে ইয়াত ভলিউম বুলি যিটো চিন আছে, ইয়াত যদি আমি ক্লিক কৰি দেখিব ওপৰত অপশ্যন আছে। এইটো হৈছে ইণ্টাৰনেট অপশ্যন। ইয়াত আমি ইণ্টাৰনেটটো ইয়াত কানেক্ট হৈ আছে, এইটো আমি ইয়াত ডিছকানেক্ট কৰিব পাৰোঁ, বা ডিছকানেক্ট হৈ থাকিলে আমি কানেক্ট কৰিব পাৰোঁ। ঠিক তেনেকৈ ইয়াত ব্লুটুথ আছে, ব্লুটুথত আমি কানেক্ট কৰিব পাৰোঁ বা ব্লুটুথ আমি ডিছকানেক্ট কৰিব পাৰোঁ। ইয়াত আছে তলত আছে এনাৰ্জি ছেভাৰ, এনাৰ্জি ছেভ কৰিব পাৰোঁ এইটো ক্লিক কৰিলে। তাৰপিছত নাইট লাইট আছে, এছেচিবিলিটি, এইখিনি অপশ্যন ইয়াত আছে।
তলত আকৌ বিভিন্ন অপশ্যন আছে, আমি এইবোৰ পিছত আলোচনা কৰিম। তাৰ বাহিৰেও ইয়াত যে চালৰ নিচিনা যিটো চিন আছে, এইটো ধৰি আমি এইটোৰ স্ক্ৰীনখনৰ আমি পোহৰ আমি এনেকৈ কমাই আনিব পাৰোঁ, আমি পোহৰ বঢ়াব পাৰোঁ, বা আমাৰ প্ৰয়োজন মতে আমি এডজাষ্ট কৰি ল'ব পাৰোঁ। ঠিক তেনেদৰে এই ভলিউমৰ যিটো চিন আছে, ইয়াতো আমি কম্পিউটাৰৰ আমি ভলিউমটো আমি কমাব পাৰোঁ, বঢ়াব পাৰোঁ, বা আমি মাজত থৈ আমি আমাৰ এডজাষ্ট কৰি আমি ল'ব পাৰোঁ। এইখিনি হৈছে ভলিউম চাইনত থকা যিখিনি অপশ্যন। তাৰ বাহিৰে এইটো হৈছে চাৰ্চ অপশ্যন। এই চাৰ্চ অপশ্যনত আমি লিখি আমি যিকোনো আইকন বা ফল্ডাৰ আমি চাৰ্চ কৰিব পাৰোঁ। ধৰক আমাক ৱাৰ্ডটো লগা হ'ল, তেতিয়াহ'লে আমি ৱাৰ্ডটো আমি ইয়াত দিয়াৰ লগে লগে ওপৰত ৱাৰ্ডটো আহি গৈছে। আমি ৱাৰ্ড নহয়, আমি এক্সেলটো লগা হৈছে, তেতিয়াহ'লে এক্সেলটো আমি যেতিয়া টাইপ কৰিম তেতিয়া ওপৰত এক্সেলটো আহি গৈছে। আমি ধৰিলোঁ এক্সেলটো নালাগে, আমাক কেলেণ্ডাৰটো লাগে। চাব, আমি যদি ইয়াত কেলেণ্ডাৰটো আমি যদি টাইপ কৰোঁ তেতিয়াহ'লে ইয়াত কেলেণ্ডাৰটো আহি যাব। গতিকে আমি যেনেকৈ আমি যি আইকন বা ফল্ডাৰ বিচাৰোঁ আমি চাৰ্চ বাৰত টাইপ কৰিলে সেইটো আহি যাব। এতিয়া আমি চাম কণ্ট্ৰল পেনেল। এই যে কণ্ট্ৰল পেনেল এইটো অপশ্যনটো আহিছে, এইটো হৈছে এই যে কণ্ট্ৰল পেনেল যিখন উইণ্ড'জ অ'পেন হৈছে, ইয়াত সঁচাকৈ দেখিব ক্লক এণ্ড ৰিজন। ইয়াত যদি আমি ডেট এণ্ড টাইমত ক্লিক কৰোঁ ওপৰত, তেতিয়া ইয়াত ঘড়ীটো আকৌ টাইমটো দেখা গৈছে। ইয়াত চেঞ্জ ডেট এণ্ড টাইম, ইয়াত আমি ক্লিক কৰি আমি ডেটবোৰ আমি চেঞ্জ কৰি ল'ব পাৰোঁ। য'তে আমি ক্লিক কৰোঁ, ইয়াত কৰিলে ইয়াত এইটো 11 আছে, বা আমি যদি 19ত কৰোঁ 19ত কৰিব খোজোঁ তেনেকৈ কৰোঁ। আৰু ইয়াত আমি টাইমটো ছেট কৰিব পাৰোঁ, AM PM এইবোৰ আমি ছেট কৰিব পাৰোঁ। তাৰপিছত ইয়াত অ'কে মাৰিলে বন্ধ হৈ যাব, তাৰপিছত টাইমটো ছেট হৈ যাব। তাৰ বাহিৰেও আমি ইয়াত এডিশ্যনেল ক্লক আছে, এডিশ্যনেল এই যে ক্লক 1 ক্লক 2, ইয়াত আমি এইবোৰত আমি ক্লিক কৰি আমি ইয়াত চবতে চেন্নাই, কেলকাতা, মুম্বাই, নিউ দিল্লী, ইয়াত আছে চেন্নাই, কেলকাতা, মুম্বাই, নিউ দিল্লী। আমি ইয়াত টাইম জোনটো আমি বেলেগ বেলেগকৈ দিব পাৰোঁ। ধৰি লোৱা হ'ল আমি যদি ইয়াত যদি আমি এটাত যদি আমি কেলকাতা দিওঁ বা আমেৰিকা দিওঁ, আনটোত আমি লণ্ডন দিব পাৰোঁ, আৰু আমাৰ লোকেল টাইমটো চলিয়ে থাকিব। গতিকে আমি চাৰ্চ বাৰত আমি ইয়াত তিনিওটা ঘড়ীকে আমি দেখিব। ইয়াত দেখিছে এটা হৈ আছে অকল এই যে তলত ছেটাৰডে 8:21। ইয়াত তেতিয়া আমি এইটোক যদি এপ্লাই কৰি দিওঁ, ইয়াত এপ্লাই বটনটোত ক্লিক কৰি দিওঁ, তেতিয়াহ'লে আমি ইয়াত তিনিটা ঘড়ী আমি দেখিবলৈ পাম। আৰু তিনিটা আমি বেলেগ বেলেগ টাইম, বা আমেৰিকাৰ টাইম যদি আমেৰিকা দেখিবলৈ পাম। তাৰপাছত যদি আমি লণ্ডনৰ টাইম দিম, আমি তেতিয়া লণ্ডনৰ আমি টাইমবোৰ আমি দেখিবলৈ পাম। এইখিনি হৈছে টাইম ছেটিং সম্পৰ্কত। তাৰপিছত এইটো হৈছে ৰিজন, এইটো হৈছে ফৰ্মেট দিয়া আছে ইংলিছ ইউনাইটেড ষ্টেট লেংগুৱেজ। এইটোত আমি চেঞ্জ কৰি ল'ব পাৰোঁ। আমি ইয়াত বিভিন্ন লেংগুৱেজ আছে, যিকোনো লেংগুৱেজ আমি ইয়াত দিব পাৰোঁ, আৰু যিটো লেংগুৱেজত আমি দিওঁ সেইটো লেংগুৱেজ ইয়াত ছেট হৈ থাকিব, বা কম্পিউটাৰ লেংগুৱেজবোৰ চেঞ্জ হৈ যাব। তাৰপিছত হৈছে শ্বৰ্ট ডেটবোৰ আমি কেনেকৈ সজাব পাৰোঁ, কোনটো ফৰ্মেটত। আমি যদি চাব ইয়াত এতিয়া শ্বৰ্ট ডেট ইয়াত আছে, চাব 11 এপ্ৰিল 2026। আমি এইটো ডেটটো আগত আছে। আমি যদি মাহটো আগত দিব খোজোঁ, চাব এই যে 4/11/2026। আমি যদি ধৰি ল'লোঁ মাহ দিছোঁ, আমি এবাৰ ডেটটো আগত দিম। এইটো ডেটটো আগত, এইটো আমি ওপৰত চাওক, এইটো ডেটটো আমি আগত যদি দিব খোজোঁ, তেতিয়াহ'লে এইটো চাওক এই ডেটটো আগত আহি গ'ল 11 এপ্ৰিল। গতিকে আমি এইটো যেনেকৈ যি ফৰ্মেটত আমি বিচাৰোঁ, ঠিক আমি সেই ফৰ্মেটত আমি এইটো কৰিব পাৰোঁ। তাৰপিছত ইয়াত হৈছে লং ডেট। আমি লং ডেট কেনেকৈ এই তলত চাব, ইয়াত চাব, আমি যদি এইটো দিওঁ তেতিয়াহ'লে এইটো হ'ব। তাৰপিছত আমি যদি ডি কৰি দিওঁ, 11 এপ্ৰিল আহি গ'ল। তাৰপিছত আমি যদি DMMY কৰি দিওঁ, চ' 11 এপ্ৰিল 2026। গতিকে আমি এইটো যেনেকৈ যি অপশ্যন থাকে, যি অপশ্যনত আমাৰ সুবিধা হয় তেনেকৈ আমি এইটো সজাব। ঠিক তেনেকৈ টাইমটো শ্বৰ্ট টাইম, এইটো ঘণ্টা মিনিটত দিয়া আছে। তাৰপিছত লং টাইম হৈছে ঘণ্টা মিনিট ছেকেণ্ড এনেকৈ দিয়া আছে। গতিকে এইটো তাৰপিছত এই যে ইয়াত মানডে বুলি দিয়া আছে, এইটো চাব। ইয়াত আমি যেতিয়া ইয়াত ক্লিক কৰিম, কেলেণ্ডাৰখন ইয়াত মানডেৰ পৰা আৰম্ভ হৈছে কেলেণ্ডাৰখন। এইটো যদি আমি মানডে নকৰি যদি ৱেডনেছডে কৰি দিওঁ, চাব এইটো ৱেডনেছডেৰ পৰা আৰম্ভ হৈছে। অৰ্থাৎ সপ্তাহৰ ফাৰ্ষ্ট দিনটো ক'ৰ পৰা আৰম্ভ হ'ব, আমি সেইটো এই অপশ্যন জৰিয়তে আমি কৰিব পাৰোঁ। ইয়াত আমি ছানডে কৰি থ'লোঁ এতিয়া। গতিকে এইখিনি হৈছে কম্পিউটাৰ সম্পৰ্কে
এটা চমু আলোচনা। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যে এই কম্পিউটাৰ এডুকেশ্যন ফাউণ্ডেশ্যন আপোনালোকে দেখিছে, এইটো হৈছে এটা কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ এটা। ইয়াত কম্পিউটাৰ প্ৰশিক্ষণ দিয়া হয়। বিভিন্ন ছাত্ৰ ছাত্ৰী ইয়াত প্ৰেক্টিকেলি কম্পিউটাৰ প্ৰশিক্ষণ লৈ আছে। আজিৰ যুগত কম্পিউটাৰৰ প্ৰয়োজনীয়তা কিমান আপোনালোকে নিশ্চয় জানে। গতিকে আপোনালোকে বা আপোনালোকৰ ল'ৰা ছোৱালীক কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। আন ইনষ্টিটিউটে হওক বা এইটো ইনষ্টিটিউটে হওক, ক'ৰবাত আপোনালোকৰ ল'ৰা ছোৱালীক এডমিশ্যন দিয়ক। অন্ততঃ কম্পিউটাৰ একো নহ'লে বেছিক নলেজটো যাতে শিকিব পাৰে তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক। আৰু যদি KHB এডুকেশ্যন ফাউণ্ডেশ্যনৰ লগত আপোনালোকে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ফোন নম্বৰটো দিয়া আছে, আপোনালোকে ফোন কৰিব। শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।